আজি গৈ আছোঁ চাপেখাতি শ্যামগাঁৱত থকা এটা বুদ্ধিষ্ট টেম্পলটো ফটোত পাই দেখিয়ে থাকোঁ। ঘৰৰ ওচৰতে হয়। ঘৰলৈ আহিছোঁ যিহেতু এপাক সোমাই যাওঁ বুলি ভাবিলোঁ, কিন্তু মন্দিৰৰ ভিতৰত কোনো মানুহ নাই। আচলতে খেতিৰ ছিজন যিহেতু গাঁৱৰ মাজত আছে, কিন্তু এটা প্ৰকাণ্ড কুকুৰ আছে। কুকুৰটো দেখি ভয়ে ভয়ে ভিতৰলৈ বুলি সোমাই গ'লোঁ। প্ৰথমে ভাবিলোঁ মন্দিৰত সেৱা এটা কাঢ়ি লওঁ। মন্দিৰটোৰ বিষয়ে মই বিশেষ একো নাজানো, তাৰ বাবে বেয়া নাপাব, মই বহলাই ক'ব নোৱাৰিম। এইফালে দেখিছে যে ইয়াতে মম জ্বলায় আৰু এইফালে বুদ্ধৰ মূৰ্তি। মন্দিৰৰ চাৰিওফালে ইমান ধুনীয়া বতাহ মাৰিছে নহয়, পথাৰৰ পৰা ইমান ধুনীয়া বতাহ এটা আহিছে। আৰু এইফালে গছ গছনিটো দেখিছেই, পৰিৱেশটো ইমান ধুনীয়াকৈ সজাই তুলিছে। গাঁৱৰ মাজত যেন এনেকুৱা পৰিৱেশ আছে তেনেকুৱা লগাই নাই। মন্দিৰটো সঁচাকৈ বহুত ধুনীয়াকৈ সজাই তুলিছে। মন্দিৰটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তিয়ে সজাই তুলিছে। সঁচাকৈ মন্দিৰটো বহুত ধুনীয়া। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।